দিনটোৰ প্ৰথম আৰু ইম্পৰ্টেণ্ট কামটোৰ পৰাই আজি মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু প্লিজ মোৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব। ৰুমটোত আহি চাওঁ যে ৰুমৰ একদম অৱস্থা নাই। সেয়ে ৰুমটো এতিয়া চাফ চিকুণ কৰিব ধৰিছোঁ। পিছে মই এই বিচনা পাৰা কামটো একদমেই বেয়া পাওঁ। কিন্তু কি হ'ব বেয়া পালেও, কৰিবতো লাগিব মই, কাৰণ কামবালি পাইছে। বজৰংবলীৰ নাম লৈ মুখত হালধিটো দিলোঁ। পিছে মোৰ এক্সপ্ৰেশ্যন চাওক, খাবলৈ একদমেই বেয়া পাওঁ। হালধি খোৱাৰ প্ৰমাণ দিওঁ হা আপোনালোকক। মই এইটো কাৰণত মই হালধি খাবলৈ টান পাওঁ, মানে এই যে দাঁতত যে লাগি ধৰে, তাৰপিছত আকৌ ব্ৰাছ কৰিব লগা হয়। মই এতিয়া আকৌ ব্ৰাছ কৰি আহোঁ। এতিয়া মই কামবালিয়ে হাতত ঝাৰুপাত লৈ গোটেই ঘৰটো ঝাৰু দিম। এনেকৈ যদি ঝাৰু দিয়াৰ আমি আমাৰ লাইফৰ টক্সিক মানুহবোৰকো ঝাৰু দি আঁতৰাব পাৰিলোঁ হয়। নাজানো কিয় সৰুৰ পৰাই মোৰ বাচ্ছাৰ প্ৰতি এটা বিশেষ মৰম আছে। গাড়ী মটৰ হওক বা ৰাস্তাত হওক, যদি মই বাচ্ছা দেখা পাওঁ মই নামাতাকে থাকিব নোৱাৰোঁ। চাগে মই এই বাচ্ছা চোৱা চিতা কৰা কামটোৱে চাগে জীৱনত সকলোতকৈ পাৰফেক্ট কৰিব পাৰোঁ। তাৰপিছত আহিল স্কিন কেয়াৰৰ, যিটো মই কৰিবলৈ বহুত বৰিং পাওঁ। ইমান মানে ঘিচা পিটা কৰি থাকিবলৈ মই ভাল নাপাওঁ। কিন্তু যিটো আমাৰ স্কিনৰ কাৰণে কিন্তু বহুত ভাল। এয়া মই মিল্ক আৰু ৰাতিয়ে তিয়াই থোৱা চাউলৰ গুড়ি মিক্স কৰি এয়া মুখত লগাইছোঁ। তাৰপিছত এয়া গা পা ধুই আহি এতিয়া মুখত ক্ৰীম লগাই আছোঁ। যিটো ক্ৰীম হয় মামা আৰ্থৰ আৰু ছানস্ক্ৰীমটো হৈছে মামা আৰ্থৰ, যিটো মই বৰ্তমান সময়ত লগাই বহুত বেছি ভাল পাইছোঁ আৰু আপোনালোকেও এইটো লগাব পাৰে। তাৰপিছত আহিলোঁ পাকঘৰত কি আছে কি নাই মই একদম ঠুকি চাই এয়া এতিয়া ভাত খালোঁ। তাৰপিছত এনেকৈ কুম্ভকৰ্ণৰ নিচিনা শুই গ'লোঁ, একদম 3টা বজাত সাৰি পাইছোঁ। তাৰপিছত মোৰ এয়া টিউশ্যন ষ্টাৰ্ট হ'ল। আজিলৈ আহিছোঁ, বাই বাই।